Sanghan Mandami, Ahang Mandami, Sapata, Duruti Yanti, Udan Mandami, Saman Mandami, Sanghan Mandami, Ahang Mandami, Sapata, San, Sapata, Okasha, Mandami, Bante, Daratana, Astan, Sapran, Aparada, Amatu, Bhante. নমস্কাৰ আমি আজি যি পবিত্ৰ স্থানত উপস্থিত হৈছোহি এয়া হ'ল চাবুৱাৰ বেনুবন যুদ্ধ বিহাৰ চাবুৱা বৃহত্তৰ চাবুৱাৰ একমাত্ৰ এই বুদ্ধ বিহাৰ আৰু এই অনুষ্ঠানটিয়ে কঠিন শিৱৰ দানোৎসৱ নামেৰে তেওঁলোকে প্ৰতি বছৰে 11-12 তাৰিখটোত তেওঁলোকে এই উৎসৱটি পালন কৰে। তেওঁলোকে আহি চিলভাৰ জুবলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি আৰু এইবাৰ তেওঁলোকে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ প্ৰস্তুতি হৈছে আৰু দুখন ৰাজহুৱা সভা ইতিমধ্যে হৈ গৈছে। আজি সভাত এই অনুষ্ঠানটি কি ধৰণে পৰিচালনা কৰা হ'ব আৰু কেনেধৰণে উদযাপন কৰা হ'ব এই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। আমি অত্যন্ত সুখী আছো যে এই অনুষ্ঠানটি উদযাপন যি সমিতি এই সমিতিখনত সভাপতি হিচাপে আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত পুনাকন বৰুৱাদেৱে সভাপতি বাবে তেওঁলোকে সন্মতি ইতিমধ্যে দিছে আৰু চাবুৱাৰ সকলো ৰাইজৰ সকলো ভাষা ভাষী বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগত বৃহত্তৰ চাবুৱাৰ সকলো ৰাইজৰ সহযোগত তেওঁলোকে এই উৎসৱটি উদযাপন কৰিবলৈ লৈছে ৰূপালী জয়ন্তী উৎসৱটি আৰু আমি আশা ৰাখিছো চাবুৱাবাসী তথা বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজে এই অনুষ্ঠানটিত সহযোগ কৰিব আৰু এই অনুষ্ঠানটিত বুদ্ধ ধৰ্মাৱলম্বী লোক নিচেই কম তেওঁলোকৰ সংখ্যা খুব তাকৰ আৰু চাবুৱা আশে পাশে থকা যিসকল আছে সকলোৱে সমবেত হৈ অনুষ্ঠানটি আয়োজন কৰিবলৈ লৈছে। আমি আশা ৰাখিছো যে সমগ্ৰ চাবুৱাবাসী ৰাইজে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আৰু শাৰীৰিক সকলো দিশে সহায় সহযোগিতা আগবঢ়াব আৰু আমি এই অনুষ্ঠানটিলৈ সকলোকে শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছো। সমূহ ৰাইজক মই জনাইছো অহা 11-12 অক্টোবৰ আমাৰ ৰূপালী জয়ন্তী হিচাপে কঠিন শিৱৰ দান উৎসৱ উদযাপন কৰিব লৈছো। আপোনালোকে সকলোৱে আমাক সহযোগ কৰি আমাৰ অনুষ্ঠানটো আগবঢ়াই দিয়ে যেন।